ৰজা ৰাণী সহযোগ কৰিছে নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে মেছো সহি लगाया है প্ৰেষ্টিজ স্বচ্ছ প্ৰেছাৰ কুকাৰ কণ্ট্ৰোল স্পিলেজ আৰু বন্ধন বেংক unwanted 21 days pregnancy by choice আপোনাৰ চাকৰিটো ছাৰ এনেই জামেলা লাগি আছে আকৌ এটা খেলি মেলি নকৰিব নেকি হয় নেকি ঠিক আছে মই মেইলত অৰ্ডাৰ লৈ আছোঁ তাৰপিছত সকলোকে দেখুৱাম চন্দ্ৰজিৎ কোন ছাৰ প্লিজ ডোণ্ট মেন হা আপোনাক ধোৱাটো মোৰ আধা ঘণ্টামান দেৰি হ'ব আহি আছোঁ আহকচোন আপুনি বহিব মই সঁচাকৈ একো কৰা নাই মিশ্ৰ দা বুজিছোঁ আমি বুজি পাইছোঁ দাদা কিন্তু এইজনক বুজাব কোনে এই ছাৰক ফোন এটা কৰাচোন ছাৰ হেল্ল' হয় ছাৰ হেল্ল' ছাৰ ছাৰ শুনিছেনে নেটৱৰ্ক নাই নেকি ছাৰৰ মাতটো অহা নাই দেখোন আকৌ এবাৰ কৰোঁ কৰাচোন কৰা ছুইচ অফ দেখোন মই এটা নম্বৰ দিওঁ কৰকচোন কওকচোন অঁ কওক 98 ক একেটা কথাকে বাৰে বাৰে কিমান কম তোক মই যি সিদ্ধান্ত লৈছোঁ সেইটো ফাইনেল তই মাথো মই যি কৰিবলৈ কৈছোঁ সেইটো কৰ বাকী চব মোৰ ওপৰত এৰি দে বৈষ্ণৱী বৈষ্ণৱী অঁ বৌ সিদিনা চন্দ্ৰৰ মাটিৰ কাগজখিনি পাইছিলা নেকি নাই পোৱা কিয় তাৰ মাটিৰ কাগজখিনিও ঘূৰাই দিব লাগিব বৌ এখেত ওলাই অহাৰ পিছত একোৱে কৰিব নোৱাৰিম যি কৰোঁ এতিয়াই কৰিব লাগিব দাদাই সুধিলে কি বুলি বুজাব আপুনি কিডনেপাৰে ডিমাণ্ড কৰাৰ বাবে দি দিব লগা হ'ল তেখেত হোৱা হ'লেও দিলেহেঁতেন বাবুক বচাবলৈ নিজে সকলো স্বীকাৰ কৰি লোৱা নাছিল জানো ভায়েকৰ বাবেও এইখিনি কৰিব চন্দ্ৰ ঘৰত নাই এতিয়া অপাৰেশ্যন হ'ব বুলি দেউতাই কৈ গৈছে কাগজখিনিতো চাই থোৱা সুস্থ হৈ অহাৰ পিছত দি দিবা সেইখিনি মাটিত তাৰ অধিকাৰ নাই বৌ বৈষ্ণৱী সেই মাটিখিনিৰ বাবদ তাৰ একাউণ্টত 5 লাখ টকা ভৰাই দিবলৈ কৈছিলোঁ বিকাশক আৰু দিলেও চাগে এতিয়া হাঁহিছে যে বৌ তুমি ক'লা আৰু ভাবি ল'লা ভাইটিয়ে টকাখিনি ভৰাই দিব তুমি বিকাশক বুজিয়ে পোৱা নাই মুখৰ কথাত সি 5 লাখ টকা কেতিয়াও ভৰাই নিদিয়ে বিশেষকৈ চন্দ্ৰক কি চাই আছে মিশ্ৰ দা এই কিবা এটা চাই আছোঁ তেওঁক কিয় ধৰিলে ছাৰে অৰ্ডাৰটো মেইল কৰি আছে তাৰ পাছত চাব আপোনাৰ কি অৱস্থা হ'ব ফুকন ঋষদা আপোনালোককো আজি মই বৰ এটা ভাল নাপালোঁ দুদিনমান আগলৈকে ময়ে ছাৰ এতিয়া এখেত অহাৰ পাছত হুৱে মায়ে এইটো দেখুৱাম বাৰু সেইজনৰ চাউল কথা বৰ বেছিদিন নাইও কৰিবলৈ হা এই মেইলটো অহা নাই কিয় মেইলটো আজি কিয় অহা নাই নেটটো বেয়া নেকি নেট নহয় আপোনাৰ কপাল বেয়া আপুনি আংকলক কিয় এৰেষ্ট কৰি আনিছে অপহৰণত জড়িত থকাৰ সন্দেহ কৰিছোঁ
ৱাৰেণ্ট প্লিজ। পঠাই আছে নেটটো বেয়া। কৈছোৱে দেখোন নেট নহয়, আপোনাৰ কপালখন বেয়া। প্ৰতিবাৰতে আপুনি কিবা বেলেগ কৰিবলৈ গৈ বৰ বেলেগ ধৰণে ফচে। ঠিক আছে বাৰু, আপুনি প্ৰপাৰ ন'টিছ দিব নোৱাৰিলেও এখন জামিনৰ পেপাৰ চাওক। আপোনাৰ নেটটো কি বাৰু? পেপাৰ চাওক, মানে পেপাৰ। মানে DSP ছাৰে মোলৈ মেইলটো পঠাইছে, এতিয়ালৈকে পোৱা নাই নেটটো। নাহে। কেনেকৈ জানিলে আপুনি? আপুনি কেনেকৈ ইমান দিনে এইখন থানাৰ OC হৈ আছে? কিবা এটা অৰ্ডাৰ যেতিয়া ভাৰ্বেলি দিয়ে তাক কোনেও কেতিয়াও ৰিটেন হিচাপে দিব নোৱাৰে, আৰু ৰিটেন অৰ্ডাৰ পাবলৈ পাক্কা প্ৰমাণ লাগে। মই আংকলক লৈ যাওঁ, ব'লক আংকল। ব'লা। অ' কথা এটা ক'বলৈ পাহৰিছিলোঁৱেই। চন্দ্ৰৰ ডিঙিৰ অপাৰেশ্যনটো হৈ গ'ল। ৰাতিপুৱালৈকে কণ্ডিশ্যনটো অলপ ক্ৰিটিকেল আছিলে, কিন্তু ডাক্তৰে এতিয়া আউট অফ ডেঞ্জাৰ বুলি কৈছে। সঁচাই কৈছে? এতিয়া এখেত আৰু মৌজাদাৰৰ ঘৰখনৰ কাৰণেহে মোৰ বেয়া লাগিছে। কাৰণ চন্দ্ৰই কথা ক'ব পৰা হ'লে কোনে তাৰ লগত কি কি কৰিছে সকলোবোৰ ক'ব। ছাৰ, আপোনাৰ বেয়া দিনৰ কাউণ্টডাউন ষ্টাৰ্ট। ব'লক আংকল। এনেই কিবা ধমকি টাইপৰ কিবা এটা দি থৈ গ'ল ন মিশ্ৰদা? চন্দ্ৰৰ অপাৰেশ্যন হোৱাটো সঁচা ছাৰ। মাত মাতিব পৰা হ'ব? এই নহয়, ইমান সস্তা কথা নেকি মাত মাতিব পৰাটো? এনেকুৱা কেছ ছাৰ বহুত পাইছোঁ। এনেই মই নেটত চাইছিলোঁ। সকলোৱে জানে মানে। গুড। এই নেটডাল বেয়া নে ওপৰত মোৰ ৰেপুটেশ্যন বেয়া? থুত। এইবাৰ একেবাৰে জোকৰ মুখত চূণ পৰি গৈছে মিশ্ৰদা। আৰু পৰিব। তুমি কেনেকৈ খবৰ পালা? ইয়াতে মোৰ চিনাকি ল'ৰা এজন আছে, তেওঁৱে খবৰটো দিলে। মই এক ৰাতি থানাত থকা হ'লেও কথা নাছিল। তুমি কিন্তু চন্দ্ৰৰ ওচৰত থাকিব লাগিছিল। নহয় আংকল, চন্দ্ৰ এতিয়া ঠিকে আছে। ইনফেক্ট তাক ICUটো নিবলগীয়া হোৱা নাই। সঁচাকৈ কৈছেনে ডাক্তৰে? মই তাতেই আছিলোঁ আৰু ডাক্তৰৰ লগত কথাও পাতি আহিছোঁ। আংকল, ভোক লাগিছে আপোনাৰ? নাই লগা। বুকুৰ পৰা বোজা এটা আঁতৰি যোৱা যেন লাগিছে। তুমি ফোন কৰাৰ পিছৰ পৰা মোৰ মনটো কেনেকুৱা লাগিছিল মই তোমাক বুজাব নোৱাৰিম। ভগৱানে সুখবোৰ দি যেন আকৌ কাঢ়ি নিলে। মোৰো ভয় লাগিছিল আংকল, সেইকাৰণে আপোনাক চাকি এগছ দিয়াৰ কথা কৈছিলোঁ। চাকি? চাকি এইখিনিৰ পৰাই মোক উঠাই নিছিল। চাকি তেল ইয়াতে পৰিছিল। ৰ'বাচোন ৰ'বা। খুৰা, ইয়াকে বিচাৰি আছে নেকি? ক'ত পালা তুমি? আপোনাক যেতিয়া পুলিচে ধৰি নিছিলে মই তেতিয়াই আপোনাক ক'লোঁ। মই জাহ্নৱী বাইদেউক ফোন কৰিছিলোঁ। তুমিয়ে কল কৰিছিলা ন মোক? হয় বাইদেউ। অঁ, এই যে আমাৰ কেণ্টিনত কাম কৰা গুলুকদাৰ ভায়েক। ভাইটি, তোমাক অশেষ ধন্যবাদ। তুমি থৈ দিয়ে চাকিখিনিৰ কাৰণে চাগে চন্দ্ৰই নতুন জীৱন পালে। ঠিক আছে দিয়ক দাদা, একো নাই। যাবা। আংকল, হেৰি, তুমি নহ'লে এপাক আমাৰ নামঘৰতে সোমাই যাবা ব'লা। মই এনেকৈ নাযাওঁ দেই আংকল। একো নহয়, ভগৱানে সাজ পোছাক নাচায় নহয়, মনটোহে চায়। সেৱা এটা জনালে তোমাৰ মনটোও ভাল লাগিব। বিয়াৰ পিছততো এইটো নামঘৰতে বহি বহি ভাওনা চাব লাগিব। আহা ব'লা, বেছি ভাবি নাথাকিবা। যি হ'ব লগা আছে তাক তুমি মই ৰখাব নোৱাৰোঁ। আহা। ছাৰ, আপুনি এবাৰ মাত্ৰ মোক ফুল পাৱাৰ দি চাওক, এমাহৰ বাবে। গোটেই এৰিয়াটোত মই চব ক্ৰাইম নাইকিয়া কৰি পেলাম। বেলেগৰ আণ্ডাৰত থাকি নিজৰ মাথা খটুৱাই কাম কৰিবলৈ কিবা সুবিধা নাপাম। প্লিজ ড'ণ্ট মাইণ্ড ছাৰ। ছাৰ আহিছে হ'ল, মই চব ইনফৰমেশ্যন দি থাকিম ছাৰ। জয় হিন্দ ছাৰ।
পুৰা কামত লাগি আছে নেকি চন্দ্ৰজিৎ দা? লাগি আছোঁ আৰু নন্দনৰ এড্ৰেছটো পালে নেকি? পালোঁ, কিন্তু আকৌ পলালোঁ। ইহঁতৰ চাল মই জানো। ইহঁতৰ কাৰণে মোক পঠাব লাগিব। তাকেহে এইবাৰ তাক এনকাউণ্টাৰ কৰিবলৈ আপোনাকে পঠিয়াম বুলি ভাবিছোঁ। নে কি কয় মিশ্ৰদা? পাৰে ছাৰ। এনকাউণ্টাৰ কৰিবলৈ যাবনে নাই? যাব লাগিব আপোনাৰ অৰ্ডাৰটো পালে। নন্দনক থানাতে এনকাউণ্টাৰ কৰিবলৈ অৰ্ডাৰ আহিছিল নেকি? নাই অহাটো ছাৰ আহিছে যদিও গম নাপাওঁ। গম নাপায় যদি তাক থানাতে এনকাউণ্টাৰ কৰিম বুলি ভয় খুৱাই পলোৱা বিচাৰিলে কিয়? কি? তাৰমানে নন্দনক চাইহে পলোৱাই পঠিয়াইছিলে? মিছা কথা, সি মিছাকৈ কৈছে। সিয়ে কৈছিল বুলি আপুনি কেনেকৈ গম পালে? নহয় মানে এইটো কথা সিয়েতো ক'ব লাগিব। তাক আপুনি ধৰিবলৈ যাওঁতে বাচিবৰ কাৰণে সিয়ে মিছা কথাটো কৈছে। তাৰ পাছতেতো সি পলাই গৈছে ছাৰ। নাই পলোৱা সি। চব মানে এই শকুনিৰে চাল। কি ভাবি আছা? চাহ খোৱা। নাই, বেলেগ একো ভবা নাই। ভুৱন খুৰাই ডেটে কাগজখিনি দিলেনে নাই তাকে ভাবি আছোঁ। মই তোমাক আগৰে পৰা বুজি পাওঁ। মোক ফাঁকি নিদিবা। চন্দ্ৰৰ অপাৰেশ্যন ভালে ভালে হ'লনে নাই সেইটোৱে ভাবি থকা নাই জানো? খুৰাক ফোন এটা কৰি সুধি লোৱা, নহ'লে জাহ্নৱীকে সোধা। নাই, ডেটিয়ে মোৰ ফোন ৰিচিভ নকৰে। তেন্তে মই ফোন এটা কৰোঁ ৰ'বা। এবাৰ তোৰ অপাৰেশ্যনটো ভালকৈ হৈছে বুলি জানিলে মই শান্তি পাম। খুৰা নম্বৰটো দিয়াচোন। এইটো হেল্ল' খুৰা, চন্দ্ৰৰ অপাৰেশ্যন হ'লনে? ঘৰলৈ আনি আছে। মই মানসীয়ে ক'লোঁ। হেল্ল' হেল্ল' খুৰা। তাক ঘৰলৈ আনি আছে? ঘৰলৈ আনি আছোঁ বুলিয়ে ক'লে, কিন্তু টাউনৰ ঘৰ নে ইয়ালৈ সেইটোহে ভালকৈ নক'লে। আৰু অপাৰেশ্যন? ভালদৰে একো নক'লে নহয়, হৈছে বুলিহে ক'লে মাত্ৰ। কিন্তু খুৰাৰ মাতত ফূৰ্তিটো নাই। তুমি নহ'লে চন্দ্ৰৰ ঘৰলৈ গৈ এবাৰ খবৰ লৈ আহিবা নেকি? মই নাযাওঁ। ময়ে গৈ খবৰ লৈ আহিম দিয়া, হ'ব? পিছাৰ মিছা কথা কৈছে। মই সেই প্ৰকৃতিৰ মানুহেই নহয়। প্লিজ ডোণ্ট মেনশ্যন ইয়াক। ৰ'ব এইখিনিলে আহক, আগলৈ আহক। আপুনি কি প্ৰকৃতিৰ মানুহ, ইমান পৰ্যায়লৈকে নাটক কৰিব পাৰে? আপোনাৰ গুৰি গোষ্ঠী মই খান্দি থৈছোঁ। মই আকৌ বহুৱাৰ নাচত ভুল যোৱা মানুহ নহয়। সেইটো মনত ৰাখিলে আপোনাৰ কাৰণে স্পেচিয়েলি ভাল। ছাৰ, আপুনি এটা ড্ৰাগছ এডিক্টেডৰ কথাত মোক বিশ্বাস কৰিছে? কৰিছোঁ। একো নাই, মই কনফাৰ্মটো হৈ ল'লোঁ। ৰ'ব, ক'লৈ যায়? যোৱাৰ আগতে কৈ যাওক ইয়াক এনকাউণ্টাৰ কৰিম বুলি মিছাতে কিয় ভয় খুৱাইছিল। অঁ, সেইটো কথা ইহে জানিব। আপুনি ভবা কথাটো ই কেনেকৈ জানিব? মই কোৱা বুলি ইহে কৈছে। মইতো কোৱা নাই। ইয়াক সোধক কি চেঞ্চত মই তাক সেইটো কথা ক'লোঁ।
ছাৰ মই অলপ বাহিৰৰ পৰা আহোঁ। তোক সঁচাকৈ চাই কৈছিলে? মই মিছা কিয় ক'ম? তই হৰিচন্দ্ৰ নহয় অ' বোপাই। মিছা কিয় কমকৈ কয়? আপোনালোকে কি ভাবে কোনে সঁচা কৈছে কোনে মিছা কৈছে? দুয়োজনে। যিকোনো এটা কওক, দুয়োটাই কেনেকৈ মিছা ক'ব? যিকোনো এটাই সঁচা কথা ক'ব, যিকোনো এটাই মিছা কথা ক'ব। ই বিকাশক কিডনেপ কৰা কথাটো জানে আৰু সেই জনাই ইয়াক পলুৱাই পঠোৱাটো সত্য, গতিকে দুয়োটাই মিছা কথা কৈছে। মই সঁচাকৈ নাজানো ছাৰ বিকাশ ক'ত আছে। নাজানো যদি জানি আহ। কালিলৈ পুৱাই 10টাৰ ভিতৰত বিকাশক নাপালে তোক বিকাশৰ কিডনেপ কেছত ভৰাই থ'ম। মই একো কোৱা নাই ছাৰ, সঁচাকৈ কৈছোঁ মই একো কোৱা নাই ছাৰ। একো কৰা নাই? অৰ্থহীন কথা ক'বলৈ আহিছোঁ। ছাৰ চাহ লওক। ফুকনো গেলাত টেঙা দিবলৈ নাহিব কিন্তু আকৌ দেই। চাহহে দিছোঁ ছাৰ। চাহ দি আপুনি কি বুজাব খুজিছে মই জানো নহয়। মনত ৰাখিব এইখন থানাৰ ময়ো অচি আছিলোঁ এদিন। কিন্তু এটা কথা বুজি ল'ব ভালদৰে, এনেকুৱা টেনশ্যন আজি হাজৰিকা ছাৰে মোক যি ধৰণে দিছে নহয়, এদিন তেখেতেও পাব। আপোনাৰ ছাৰে ভগৱানক মানে, মই যেনিবা নিউটনৰ সূত্ৰটোক মানো। আপুনি আচলতে ছাৰ বৈষ্ণৱী দেউতাকক উঠাই আনিয়ে ভুল কৰিলে। প্ৰমোশ্যন নালাগে আপোনাক? যদি প্ৰমোশ্যন লাগে এনেকুৱা চিন্তা মূৰলৈ অনাটো বাদ দিয়ক। এটা প্লেন আছে মোৰ। কি প্লেন ছাৰ? ওচৰলৈ আহক। বিকাশৰ অপহৰণত যে বৈষ্ণৱীৰ দেউতাক জড়িত আছিল তাৰ প্ৰমাণ। এনেকৈ কি কৰিব খুজিছে ছাৰ আপুনি? মই নহয়, আপুনি। মই? প্ৰমোশ্যন লাগে যদি কৰিব লাগিব। একেবাৰে সৰু কাম। বিকাশৰ কিবা এটা বস্তু বৈষ্ণৱীৰ দেউতাকৰ হাতত আমি পাব লাগে। তাৰ পাছৰখিনিৰ দায়িত্ব মোৰ। আপোনাৰ হাজৰিকা ছাৰকো প্ৰশ্ন কৰিব নোৱাৰা কামটো মই কৰিম। কিন্তু কি বস্তু পাবনো বৈষ্ণৱী দেউতাকৰ হাতত? তাকে য়েছ, বিকাশ ৰঞ্জনৰ ঘড়ীটো। কি কথা কয় ছাৰ? বিকাশে পিন্ধা ঘড়ীটোতো বিকাশৰ হাততহে থাকিব। কোম্পানীয়ে অকল তেনেকুৱা এটা ঘড়ীহে বনাইছিলে নেকি? আৰু বিকাশে কি ঘড়ী পিন্ধে মই জানো। লিখি দিম, আপুনি কলমটো দিয়ক। লওক, এইটো ব্ৰেণ্ডৰ ঘড়ী এটা কিনি লওক। এইটোতো ছাৰ বহুত দাম ল'ব। মোজাদাৰ ঘৰৰ ল'ৰা, কম দামী পিন্ধিব নেকি? লৈ আহক যাওক। পইচাও ছাৰ কম আছে নহয়। SI লৈ প্ৰমোশ্যন লাগে ন? টকা 10,000 খৰচ কৰিব নোৱাৰে? যাওক। আৰে ইমান শ্ল' কিয় মানুহটো? যাওক না। ক'লৈ পঠাইছে ফুকনদাক? ছাৰ বজাৰলৈ। আজি শুকুৰবৰীয়া বজাৰ নহয় জানো? 5মুখীয়া কচু আনিবলৈ পঠাইছোঁ। শ'ল মাছৰ লগত বনাম। সন্ধ্যাৰ সময়ত দামটোও অলপ কম। ছাৰ আপুনি খালে পাগল হৈ যাব। ৰজা ৰাণী সহযোগ কৰিলে নতুন Savlon Hexa Advanced Soap, Hexa Pro Power সৈতে। मेसो सही सही लगाया है प्रेस्टिज स्वच्छ प्रेशर कुकर कंट्रोल स्पिलेज और बंधन बैंक अनवांटेड 21 days pregnancy by choice।